যে যোৱাকালি বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল লেজিসলেটিভ এছেম্বলিৰ যি বাজেট সেশন 2026 অনুষ্ঠিত হৈছিল আৰু সেই বাজেট সেশনত কুৱেশ্যন আৱাৰত বিজেপি বিপিএফ বা বিপিএফ বিজেপি এলায়েন্সৰ এজন এমচিএলে এটা প্ৰশ্ন তাত উত্থাপন কৰিছিল আৰু এই প্ৰশ্নটো শিক্ষা বিষয়ৰ ওপৰত জড়িত হৈ আছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ শিক্ষা বিভাগৰ দায়িত্বত থকা এম ডাঙৰীয়াই তথ্যহীনভাৱে যি ধৰণে তেওঁ এছেম্বলিত দাঙি ধৰিছে আৰু সেই তথ্যহীনভাৱে দাঙি ধৰা প্ৰশ্নৰ উত্তৰটোত আমি মছলপুৰ জিলা ইপিপিএল কমিটিয়ে আমি প্ৰমাণ সহকাৰে আমি ইয়াত আজি আপোনালোকক কিছু কথা ক'বৰ কাৰণে আজি ইয়াত আমি হাজিৰ হৈছোঁ তো যোৱাকালি যিটো আমাৰ বাজেট সেশনত বিপিএফ বিজেপিৰ যিজন নমিনেটেড এমচিএলে তেওঁৰ কুৱেশ্যনটো আছিল যে যোৱা 5 বছৰত তামুলপুৰ আৰু বাক্সা জিলা হায়াৰ ছেকেণ্ডাৰী হাইস্কুল মধ্য ইংৰাজী বিদ্যালয় আৰু প্ৰাথমিক বিদ্যালয়ত কিমান আৰ্থিক অনুদান প্ৰদান কৰা হ'ল তাৰ পৰিয়ড সমষ্টি ভিত্তিক তথ্য সম্বলিত সবিশেষ মাননীয় বিভাগীয় কাৰ্যবাহী সদস্য মহোদয়ে জনাবনে এইটো প্ৰশ্ন আছিল এজন নমিনেটেড এমচিএলে আৰু এই প্ৰশ্নৰ উত্তৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য তেখেতে দাঙি ধৰিছে যে যোৱা 5 বছৰত তামুলপুৰ আৰু বাক্সা জিলাত হায়াৰ ছেকেণ্ডাৰী হাইস্কুল মধ্য ইংৰাজী বিদ্যালয় আৰু প্ৰাথমিক বিদ্যালয়ত কোনো আৰ্থিক অনুদান প্ৰদান কৰা হোৱা নাই সো এই যিটো তেখেতে আমাৰ অভিৰাম নাৰ্জাৰী ডাঙৰীয়া যি কোনো তথ্য নোহোৱাকৈ বা তথ্যবিহীনভাৱে যিটো প্ৰশ্নৰ উত্তৰটো দিলে আমি ইয়াক গৰিহণা আৰু ধিক্কাৰ দিছোঁ কাৰণ যোৱা 5টা বছৰত প্ৰমোদ বড়োৰ নেতৃত্বত চৰকাৰখনে শিক্ষা ব্যৱস্থাটোৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি আহিছিল আৰু এই অঞ্চলত থকা বিদ্যালয়সমূহত এটা পঢ়াৰ যাতে এটা ভাল পৰিৱেশ ছাত্ৰ ছাত্ৰীসকলে পাব পাৰে তাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই যোৱা 5টা বছৰত শিক্ষাৰ লগত জড়িত এই বিদ্যালয়সমূহ উন্নত কৰাৰ কাৰণে বহুত ৰিপেয়াৰিং আৰু ৰিনোভেশ্যন কৰিছিল বহুত এলপি স্কুল এমই স্কুল হাই স্কুল বহু মহাবিদ্যালয়ত যোৱা 5টা বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াই আৰ্থিক অনুদান প্ৰদান কৰিছিল কিন্তু এই যিটো বিভাগীয় যিজন ইএম আছে আমাৰ অভিৰাম নাৰ্জাৰী ডাঙৰীয়া তেখেতে যি কোনো তথ্য নোহোৱাকৈ তেওঁ যোৱা 5টা বছৰত বাক্সা জিলাত বা তামুলপুৰ জিলাত কোনো বিদ্যালয়ত আৰ্থিক অনুদান প্ৰদান কৰা নাই বুলি তেওঁ মানে তাত ঘোষণা কৰিছে সেইটোহে খুব চিন্তনীয় বিষয় কাৰণ এজন দায়িত্বত থকা এজন গুৰু দায়িত্বৰ এজন বিভাগীয় কৰ্তৃপক্ষ বা বিভাগীয় কাৰ্যবাহী সদস্যই এনেকুৱা যদি এটা তথ্যবিহীনভাৱে যদি তেওঁ তথ্য দাঙি ধৰে নিশ্চয় তেতিয়াহ'লে তেওঁ সংসদ বা যি হাউচ আছে তাক তেওঁ বিচলিত কৰিছে তেওঁ তাত মিছা কথা প্ৰকাশ কৰিছে গতিকে হাউচক যিহেতু তেওঁ বিপথে পৰিচালিত কৰিছে ইয়াৰ ওপৰত হাউচে বিহিত ব্যৱস্থা ল'ব লাগে এইকাৰণে বিহিত ব্যৱস্থা ল'ব লাগে যে আমাৰ হাতত তথ্য আছে আমাৰ হাতত যোৱা 5টা বছৰত প্ৰমোদ বড়ো চৰকাৰে যে শিক্ষা ব্যৱস্থাৰ ওপৰত অধিক গুৰুত্ব দি বিদ্যালয়সমূহ যি ৰিনোভেশ্যন বা ৰিপেয়াৰিং কৰিছে তাৰ তথ্য বা আৰ্থিকভাৱে যে অনুদান প্ৰদান কৰি শিক্ষা ব্যৱস্থাটো ভাল কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছিল তাৰ তথ্য আমাৰ হাতত আছে ইয়া আপোনালোকে এইখন হৈছে যোৱা 5টা বছৰত এই অঞ্চলত থকা বিভিন্ন বিদ্যালয়সমূহৰ এপ্ৰুভ লেটাৰ হয় এডমিনিষ্ট্ৰেটিভ এপ্ৰুভ লেটাৰ এয়া আপোনালোকক আমি তথ্য সহকাৰে আমি দেখুৱাইছোঁ এয়া এপ্ৰুভ লেটাৰ ইয়াত বিভিন্ন এলপি স্কুল আছে হাই স্কুল আছে হাই ছেকেণ্ডাৰী আছে এমই স্কুল আছে গতিকে এনেকুৱা তথ্য থকাৰ পিছতো এজন দায়িত্বত থকা এজন বিভাগীয় ইএমএ তথ্য আহৰণ নকৰি নিজ খুচিমতে বাক্সা আৰু তামুলপুৰত যে বিদ্যালয়সমূহক আৰ্থিক অনুদান প্ৰদান কৰা নাই বুলি যে তেওঁ তথ্য প্ৰদান কৰিছে এইটো সম্পূৰ্ণ গৰিহণাৰ যোগ্য কাৰণ এজন এটা খুব দায়িত্ব
থকা এটা শিক্ষা ব্যৱস্থাৰ তেওঁ দায়িত্ব লৈ আছে আৰু এই দায়িত্বত থকা জনেই যদি এনেকুৱা এজন তথ্য নোহোৱাকৈ যদি তেওঁ মানে ৰিপৰ্টবিলাক দাখিল কৰে নিশ্চয় বিটিচি চৰকাৰখন যে ভালকৈ চলা নাই বিটিচি চৰকাৰখনত যাতে বিশৃংখল পৰিৱেশ সৃষ্টি হৈছে বা তেখেতসকলৰ চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষসকলৰ লগত যি মিলাপ্ৰীতি নাই সেইটোকে আমি জানিব পাৰিছো আৰু এনেকুৱা এই 4 মাহ 5 মাহৰ ভিতৰত তেখেতসকলে যি ধৰণে চৰকাৰ চলাইছে আৰু তথ্য নোহোৱাকৈ যে তেখেতসকলে যি ধৰণৰ কথাবোৰ ক'ব খুজিছে তো আমি তাক ইপিপিএল হিচাপে আৰু মছফুৰ জিলা ইপিপিএল কমিটিৰ তৰফৰ পৰা আমি তেখেতক পুনৰবাৰ ধিক্কাৰ আৰু গৰিহণা দিছো এইকাৰণে দিছো যে এইখন আপোনালোকক দেখুৱাইছো যে এইখন এডমিনিষ্ট্ৰেটিভ এপ্ৰুভ লেটাৰ আৰু ইয়াত কোনটো বিদ্যালয় আছে এলপি স্কুল আছে এমই স্কুল আছে হাই স্কুল আছে কলেজ আছে এইবিলাকক কিমান টকা মানে অনুদান দিছিল তাৰ গোটেইখিনি তথ্য আমাৰ হাতত আছে গতিকে আপোনালোকক আমি এই মিডিয়াৰ জৰিয়তে বিটিচিবাসী ৰাইজক আমি অৱগত কৰিব বিচাৰিছো যে যোৱা 5টা বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াই শিক্ষা ব্যৱস্থাটোক অধিক গুৰুত্ব আৰোপ কৰিছিল কাৰণ এই যিজন আজি বিপিএফৰ চৰকাৰৰ যিজন দায়িত্বত থকা শিক্ষা বিভাগৰ দায়িত্বত থকা বিভাগীয় যিজন কাৰ্যবাহী সদস্য তেখেতে যি ধৰণৰ প্ৰশ্নৰ উত্তৰ দিছে গতিকে এইটো সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা গতিকে প্ৰথমতে আপোনালোকক আমি ক'ব বিচাৰিছো যেহেতু আমাৰ হাতত তথ্য আছে আমাৰ হাতত যেহেতু তথ্য আছে যে যোৱা 5টা বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াই কিমানখন এমই স্কুলক আৰ্থিক অনুদান প্ৰদান কৰিলে কিমানখন এলপি স্কুলক আৰ্থিক অনুদান প্ৰদান কৰিলে কিমানখন হাইস্কুলক আৰ্থিক অনুদান প্ৰদান কৰিলে এইখিনি তথ্য আমাৰ হাতত আছে অকল এইখিনি তথ্য থকাই নহয় চৰকাৰত থকা মিত্ৰজোঁটত থকা নমিনেটেড এমএলএ ডাঙৰীয়াই সমষ্টি ভিত্তিত জানিব বিচাৰিছিলে যে বাগানপাৰা পৰিষদৰ সমষ্টিত কিমানখন বিদ্যালয়ক আৰ্থিক অনুদান প্ৰদান কৰা হ'ল মছলপুৰ পৰিষদীয় সমষ্টিত থকা কিমানখন বিদ্যালয়ক আৰ্থিক অনুদান প্ৰদান কৰা হ'ল ককলাবাৰী পৰিষদীয় সমষ্টিত কিমানখন বিদ্যালয়ত আৰ্থিক অনুদান প্ৰদান কৰা হ'ল এই তথ্যখিনি জানিব বিচাৰিছিলে তো আমি যেহেতু তেওঁৰ কোনো তথ্য হাতত নাই আৰু তেওঁ যেহেতু উত্তৰটো দিলে যোৱা 5টা বছৰত বাক্সা আৰু তামুলপুৰ জিলাৰ কোনো বিদ্যালয়ত আৰ্থিক অনুদান প্ৰদান কৰা নাই তাৰ মানে তেওঁ এই শিক্ষা বিভাগটো চলোৱাটো সম্পূৰ্ণ ব্যৰ্থ হৈছে